নমস্কাৰ দা আছামৰ উন্নতি বিদ্যালয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিৰ প্ৰথম প্ৰশ্ন হৈছে হোৱাট ইজ দ্য আদাৰ নেম অফ চকাৰ? কোনবিধ খেলৰ অন্য নাম চকাৰ? অপশ্যন এ আছে বেডমিণ্টন, অপশ্যন বি ফুটবল, অপশ্যন চি হকী, অপশ্যন ডি ছুইমিং বা সাঁতোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফুটবল। ফুটবলৰ অন্য এটা নাম চকাৰ। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। পৰৱৰ্তী প্ৰশ্ন হোৱেন ৱাজ দ্য নীতি আয়োগ ফৰ্ম? নীতি আয়োগ কেতিয়া গঠন কৰা হৈছে? অপশ্যন এ 1 জানুৱাৰী 2014, অপশ্যন বি 1 জানুৱাৰী 2015, অপশ্যন চি 1 জানুৱাৰী 2013, অপশ্যন ডি 1 জানুৱাৰী 2016। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 জানুৱাৰী 2015। পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ? নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন এ ভাৰতৰ গৃহমন্ত্ৰী, অপশ্যন বি ভাৰতৰ বিত্তমন্ত্ৰী, অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি, অপশ্যন ডি ভাৰতৰ প্ৰধানমন্ত্ৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰতৰ প্ৰধানমন্ত্ৰী। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। কোন চনত চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন এ 1857, অপশ্যন বি 1885, অপশ্যন চি 1901, অপশ্যন ডি 1858। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1857। অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। কোন চনত ব্ৰিটিছসকলে সাঁচী পাহাৰ দখল কৰিছিল? অপশ্যন এ 1839 চন, অপশ্যন বি 1833 চন, অপশ্যন চি 1853 চন, অপশ্যন ডি 1857 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1833 চন। 1833 চনত ব্ৰিটিছসকলে সাঁচী পাহাৰ দখল কৰিছিল। পৰৱৰ্তী প্ৰশ্ন হোৱেন ৱাজ দ্য হেডকোৱাৰ্টাৰ অফ মুছলিম লীগ শ্বিফটেড টু লক্ষ্ণৌ? মুছলিম লীগৰ কাৰ্যালয় কেতিয়া লক্ষ্ণৌলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যন এ 1910 চন, অপশ্যন বি 1909 চন, অপশ্যন চি 1913 চন, অপশ্যন ডি 1914 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1910 চন। 1910 চনত লক্ষ্ণৌলৈ স্থানান্তৰিত কৰিছিল। দ্য পাৰ্চন হু লিড দ্য ফৰ্মেশ্যন অফ মুছলিম লীগ? কোনজন ব্যক্তিৰ নেতৃত্বত মুছলিম লীগ দলটো গঠিত হৈছিল? অপশ্যন এ নৱাব চেলিমুল্লাহ, অপশ্যন বি মহম্মদ আলী জিন্না, অপশ্যন চি চৌকত আলী, অপশ্যন ডি ওপৰৰ এজনো নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নৱাব চেলিমুল্লাহ। তেখেতৰ নেতৃত্বত মুছলিম লীগ দলটো গঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন কোন দিনটো সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়? অপশ্যন এ 24 মাৰ্চ, অপশ্যন বি 24 জুলাই, অপশ্যন চি 24 জানুৱাৰী, অপশ্যন ডি 24 অক্টোবৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 24 অক্টোবৰ। 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ দ্য UN? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ট্ৰিগভি লি। অপশ্যন এ ইজ কাৰেক্ট এনচাৰ। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন? ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত হৈছিল? অপশ্যন এ 26 জানুৱাৰী 1950 চন, অপশ্যন বি 26 জানুৱাৰী 1949, অপশ্যন চি 26 নৱেম্বৰ 1949, অপশ্যন ডি 26 নৱেম্বৰ 1950। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 26 নৱেম্বৰ 1949। হুইচ অৱ দ্য ফলোয়িং কাণ্ট্ৰি ইজ ন'ন এজ দ্য হোমলেণ্ড অফ ফেডাৰেশ্যন? কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি জনা যায়? অপশ্যন এ কানাডা, অপশ্যন বি USA, অপশ্যন চি ছুইজাৰলেণ্ড, অপশ্যন ডি ফ্ৰান্স। ইয়াৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন বি USA, আমেৰিকা যুক্তৰাষ্ট্ৰ। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ এলিভেটেড টু এ নেশ্যনেল পাৰ্ক? কোন চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল? অপশ্যন এ 1970 চন, অপশ্যন বি 1974 চন, অপশ্যন চি 1985 চন, অপশ্যন ডি 1950 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1974 চন। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। হাউ মেনি প্ৰডাক্ট গো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন GI টেগ ফ্ৰম আছাম ইন 2024? 2024 বৰ্ষত অসমৰ কিমানটা সামগ্ৰীয়ে GI টেগ লাভ কৰে? অপশ্যন এ 17টা, অপশ্যন বি 19টা, অপশ্যন চি 11টা, অপশ্যন ডি 15টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 19টা। পৰৱৰ্তী প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু বি এপইণ্টেড এজ এ গভৰ্ণৰ এন ইণ্ডিয়ান ষ্টেট? অসমৰ পৰা আন এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। অপশ্যন এ ইজ কাৰেক্ট এনচাৰ।
দ্য মষ্ট লিটাৰেট ইউনিয়ন টেৰিটৰী ইন ইণ্ডিয়া ইজ। ভাৰতৰ আটাইতকৈ বেছি সাক্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো হ'ল অপশ্যন এ দিল্লী, অপশ্যন বি লক্ষদ্বীপ, অপশ্যন চি চণ্ডীগড়, অপশ্যন ডি পণ্ডিচেৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষদ্বীপ। অপশ্যন বি ইজ কাৰেক্ট আনচাৰ। বিখ্যাত গিৰ বনাঞ্চল ক'ত অৱস্থিত? অপশ্যন এ মহীশূৰ, অপশ্যন বি কাশ্মীৰ, অপশ্যন চি গুজৰাট, অপশ্যন ডি কেৰালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুজৰাট। অপশ্যন চি ইজ কাৰেক্ট আনচাৰ। আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ষ্টেট হেজ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ 3 কাণ্ট্ৰিজ? তলৰ কোনখন ৰাজ্যৰ 3খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা আছে? অপশ্যন এ পশ্চিমবংগ, অপশ্যন বি ছিকিম, অপশ্যন চি মিজোৰাম, অপশ্যন ডি জম্মু কাশ্মীৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। অপশ্যন বি ইজ কাৰেক্ট আনচাৰ।